হয় ইতিমধ্যে যোৰহাটৰ মেলেং মেটেলিৰ প্ৰধানমন্ত্ৰীৰ সভাস্থলীলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ জনতাৰ সমাগম ঘটিছে মোৰ সতীৰ্থই দেখুৱাইছে এটা বিপৰীত দৃশ্য সতীৰ্থ কিশোৰে দেখুৱাই আছে এজন বিশেষ ব্যক্তি ব্যতিক্ৰমীভাৱে আচলতে প্ৰধানমন্ত্ৰীৰ জনসভালৈ আহিছে তেওঁ এনেদৰে এফালে প্ৰধানমন্ত্ৰী আৰু এফালে মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত এনেদৰে এখন পোষ্টাৰ লৈ আচলতে জনসভালৈ আহিছে আৰু ওপৰত মহাদেৱ আজি যিহেতু শিৱৰাত্ৰি ওপৰত মহাদেৱ আৰু তাৰ তলতে আচলতে এফালে প্ৰধানমন্ত্ৰী আৰু এফালে মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত এখন বেনাৰ লৈ তেওঁ এনেদৰে প্ৰধানমন্ত্ৰীৰ জনসভালৈ আহিছে ব্যক্তিগৰাকীও আছে যিহেতু ব্যতিক্ৰমী ৰূপত তেখেত আহিছে জনসভালৈ মই তেখেতৰ কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম একদম অন্তৰে ভাল পাওঁ অন্তৰে ভাল পাওঁ মামাকো ভাল পাওঁ মামাকো ভাল পাওঁ কিবা বিশেষ নাম দিছে নেকি নাম মানে একো নাম দিয়া নাই আৰু মই তেওঁ মামা বুলি মাতো ধৰ আৰু চাওক চাওক এই ছবিখনৰ কিবা নাম দিছে নেকি নাম একো নাম দিয়া নাই মই একো নাম দিয়া নাই ধন্যবাদ জনাইছো ক'ৰ পৰা আহিছে দাদা আপুনি মই ঘৰ হাজো কৈবৰ তোলা হাজোৰ পৰা আহিছে হয় হাজোৰ পৰা খোজকাঢ়ি মই ইয়াত থাকোঁ টিয়কত থাকোঁ টিয়কত খোজকাঢ়ি আহিছোঁ আজি আপুনি আচলতে ব্যতিক্ৰমীভাৱে আহিছে ব্যক্তিগতভাৱে ভাবি আহিছোঁ মই এটা মনৰ কথা ভাবি আছোঁ কিন্তু কি ভাবি আহিছে মনৰ কথাটো কি ভাবি আহিছে আজি 35 বছৰে বাইদেউ আমিতো ধৰ ভাৰতবৰ্ষৰে মানুহ অসমৰে মানুহ আমি নহয় জানো আমি ধৰ ইমান 35 বছৰে আজি আমি ন্যায় পোৱা নাই 35 বছৰে ন্যায় পোৱা নাই দেউতাৰ পইচা কুলি কাম কৰা পইচা দেউতাই ঢুকাবা আজি 2022 ডিচেম্বৰ 3 তাৰিখে মাৰা গৈছে সেইটো কাৰণে ছাৰকো চাবলৈ আহিলোঁ কথাখিনি কম বুলি ভাবিলে আমাৰ দুখীয়া মানুহ ন্যায় নাপাম নেকি কিন্তু ভোটটো খুজিবলৈ গ'লে কি ধুনীয়াকৈ ঘৰে ঘৰে যায় সেইটো কাৰণে মই আহিছোঁ আজি মই যদি কওঁতে যদি মৃত্যুদণ্ড হয় তথাপি মই হাঁহি মই মৰি যাম মই ছাৰক কথা চাবলৈ আহিলোঁ কথাখিনি ক'বলৈ আহিলোঁ আৰু ছাৰক দেখিব পোৱা নাই যে আমি সৰু সুৰা মানুহ আমি জীয়াই থাকিব লাগে নালাগে দেউতাৰ পইচা বহুত পইচা খালে দেউতাৰ ইয়াত মই ব্যৱসায় কৰোঁ কেতিয়াবা আগতে ৰিক্সা চলাইছিলোঁ এতিয়া ব্যৱসায় কৰোঁ মোৰ নামটো হৈছে কনক দাস ঘৰ মই হাজো কৈবৰ তোলা হয় এইগৰাকী আছিল হাজোৰ কনক দাস আৰু তেওঁ কৰ্মসূত্ৰে বৰ্তমান টিয়কত থাকে আৰু টিয়কৰ পৰা আজি পদযাত্ৰা কৰি আচলতে প্ৰধানমন্ত্ৰীৰ জনসভালৈ তেখেত আহিছে আৰু প্ৰধানমন্ত্ৰীগৰাকীক লগ পোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকীক নিজ চকুৰে দেখাৰ উদ্দেশ্যে সেই উদ্দেশ্য আগত ৰাখি তেওঁ পদযাত্ৰা কৰি ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ জনসভালৈ আহিছে আৰু তেওঁ কিছু মনৰ কথা আজি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আগত অৱগত কৰিম বুলিও মন্তব্য আগবঢ়াইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ